ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 30 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব শনিবাৰে ৰাতিপুৱা 3:30 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতি 8:17 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব ৰাতি 8:17 পৰ্যন্ত। তাৰপিছত একপদ দোষ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:46 পৰা 7:36 পৰ্যন্ত, আকৌ 10:07 পৰা 12:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:40। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি ভাগ্যৰ পৰা ভাল সমৰ্থন থাকিব। অভিজ্ঞ লোকৰ নিৰ্দেশনাত আপুনি সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশিৰ জাতকৰ ভাগ্যৰ ভাল সমৰ্থন পাব বুলি কৈছে আৰু অভিজ্ঞ ব্যক্তি মানে জ্ঞানী ব্যক্তিৰ পৰা কিছু নিৰ্দেশনা ল'লে আপুনি সফলতা লাভ কৰিব বুলি কৈছে। ব্যক্তিগত আৰু সামাজিক কামত ব্যস্ত থাকিব। ঘৰতে নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ আছে আৰু কৈছে যে আজি আপুনি ব্যক্তিগত আৰু সমাজ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰত আপুনি ব্যস্ত থাকিব বুলি কৈছে আৰু ঘৰত নতুন বস্তু ক্ৰয় কৰাটো সম্ভৱ আছে বুলি কৈছে। যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে অনুকূল ফলাফল পাব। অৰ্থাৎ আপোনাক আজি কৈছে যে আপুনি যিমান পৰিমাণে কঠোৰ পৰিশ্ৰম কৰিব সিমানে আপুনি অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। আনক সমালোচনা কৰি সময় আৰু শক্তি নষ্ট নকৰিব। ইয়াৰ ফলত আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত প্ৰশ্নবোধক চিন আহিব পাৰে। অৰ্থাৎ কৈছে যে আপুনি আনৰ সমালোচনা নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ আপুনি আনৰ সমালোচনা কৰিলে আপুনি নিজৰ সময় আৰু শক্তি নষ্ট কৰিব বুলি কৈছে আৰু যাৰ ফলত আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰতো আপোনাৰ প্ৰশ্ন উঠিব পাৰে বুলি কৈছে। ব্যৱসায়ত যিকোনো কাম আৰম্ভ কৰাৰ সময়ত এটা ৰূপৰেখা বনোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ বাবে বা যিকোনো কাম আৰম্ভ কৰাৰ সময়ত আপুনি এটা পৰিকল্পনা বনাই লোৱাটো আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ঋণ আৰু কৰ বিষয়ত আপুনি জড়িত হ'ব পাৰে আৰু কৈছে যে আজি আপুনি ঋণ ল'ব পাৰে বা আপুনি কৰ সম্পৰ্কীয় বিষয়বোৰত আপুনি জড়িত হ'ব পাৰে বুলি কৈছে। চৰকাৰী বিষয়বোৰ সাৱধান হ'ব আৰু কৈছে যে চৰকাৰী যিবোৰ বিষয় আছে সেইবোৰত আপুনি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ সমস্যাটো আপোনাৰ অফিচৰ যিকোনো বিষয়ে সমাধান কৰিব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে অনলাইন শ্বপিং কৰি মজাৰ সময় পাৰ কৰিব, লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়াল বা পত্নীৰ লগত আপুনি অনলাইন শ্বপিং কৰি আপুনি ভাল পাব বুলি কৈছে আৰু লগতে কৈছে যে আপোনালোকৰ সম্পৰ্কও ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ঋতু অনুসৰি খাদ্য গ্ৰহণ কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আৰু আজি আপোনাক কৈছে যে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ পৰা আপুনি সমাধান পাবলৈ আপুনি ঋতুভিত্তিক যিবোৰ খাদ্য আছে সেইবোৰ গ্ৰহণ কৰিব পাৰে আৰু লগতে আয়ুৰ্বেদিক বস্তু আপুনি সেৱন কৰিব পাৰে, যাৰ ফলত আপুনি ভাল ফলাফল লাভ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ক্ৰিয়ামুখী হওক আৰু নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপুনি উপযুক্ত ফল পাব। অৰ্থাৎ আজি বৃষ ৰাশি জাতকক কৈছে যে আপুনি ক্ৰিয়ামুখী হ'বলৈ মানে আপুনি হাতে কামে লাগক বুলি কৈছে আৰু নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে আৰু আপুনি যিমানে কঠোৰ পৰিশ্ৰম কৰিব বা যিমানে কাম কৰিব সিমানে আপুনি উপযুক্ত ফলাফল লাভ কৰিব বুলি কৈছে। মাটি বা বাহনৰ লগত জড়িত কিছু কাম থাকিব পাৰে, আপোনাৰ মনোৰঞ্জনৰ বাবেও কিছু সময় উলিয়াব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মাটি বা বাহনৰ লগত জড়িত কিছু কাম বাঢ়িব পাৰে বা বৃদ্ধি পাব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি আপোনাৰ মনোৰঞ্জনৰ বাবে কিছু সময় উলিওৱাটো নিশ্চিত কৰিব, যাৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব।
নিজৰ লক্ষ্যত উপনীত হ'বলৈ মনোনিৱেশ কৰক। মনত ৰাখিব যে কেতিয়াবা নেতিবাচক চিন্তাই আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে আপুনি কামত মনোযোগ দিব লাগিব বুলি কৈছে। আৰু আপুনি মনত ৰখা উচিত যে কেতিয়াবা আপুনি আপোনাৰ নেতিবাচক চিন্তাই আপোনাৰ মানসিক দুৰ্বল কৰি তুলিব পাৰে বুলি কৈছে। ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ ব্যক্তিগত জীৱনৰ লগত জড়িত কাম আছে সেইবোৰ কৰোঁতে আপুনি কোনো ধৰণৰ ৰিস্ক নল'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত অধীনস্থ কৰ্মচাৰীৰ মাজত কাজিয়া হ'ব পাৰে আৰু লগতে অনুসন্ধানো হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ মাজত বিবাদ হ'ব পাৰে বুলি কৈছে আৰু লগতে অনুসন্ধান আদিও হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাব লাগিব। মিডিয়া বা ফোন যোগে ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আপুনি আজি ফোন যোগে ডাঙৰ অৰ্ডাৰ লাভ কৰিব বুলি কৈছে। গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহ আৰু অধিক শক্তিশালী কৰাত মনোনিৱেশ কৰক। অৰ্থাৎ কৈছে যে আপুনি আজি আপোনাৰ যিবোৰ যোগাযোগৰ উৎস আছে সেইবোৰ আৰু অধিক শক্তিশালী কৰাত আপুনি চেষ্টা কৰক বুলি কৈছে। অফিচৰ শৃংখলাবদ্ধ পৰিৱেশ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক বিৰাজ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনা থাকিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু বৰ্তমানৰ বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ স্বাস্থ্য সকলো দিশে ভালেই থাকিব বুলি কৈছে, কিন্তু বৰ্তমানৰ যি পৰিৱেশ হৈ আছে তাৰ প্ৰতি আপুনি অসাৱধান হোৱাটো উপযুক্ত নহ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি উৎকৃষ্ট অৱস্থা ৰৈ আছে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা শান্তি আহিব। অৰ্থাৎ আজি মিথুন ৰাশি জাতকৰ কৈছে যে উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ আছে বুলি কৈছে আৰু লগতে কৈছে যে ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজত কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি শান্তি লাভ কৰিব বুলি কৈছে। আলহীৰ আগমনৰ বাবে ঘৰত তৎপৰতা থাকিব, সম্পৰ্কত অধিক ঘনিষ্ঠতাও থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত আলহীৰ আগমন ঘটিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আলহীৰ আগমনৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ সন্মান প্ৰভাৱিত হ'ব পাৰে। ঘৰ সলনি কৰা, ভ্ৰমণ আদিৰ লগত জড়িত কিবা এটা মানসিক চাপ থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব, মানে বেলেগৰ কামত আপুনি হাত নিদিব বুলি কৈছে আৰু নহ'লে আপোনাৰ সন্মানত প্ৰভাৱ পৰিব বুলি কৈছে। ঘৰ সলনি কৰা, ভ্ৰমণ আদি আজি আপোনাৰ হ'ব পাৰে বুলি কৈছে আৰু লগতে আপোনাৰ কিবা এটা মানসিক চাপো থাকিব বুলি কৈছে। ব্যৱসায়িক কাম কাজত উন্নত হ'ব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় সমস্যা সমাধান হ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ কাম কাজ উন্নত হ'ব বুলি কৈছে আৰু লগতে কৈছে যে অংশীদাৰিত্ব সম্পৰ্কীয় যিবোৰ ব্যৱসায় আছে সেইবোৰৰ সমস্যাৰ আজি সমাধান হ'ব বুলি কৈছে। ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে, কিন্তু ইয়াৰ চৰ্তসমূহৰ প্ৰতি ভালদৰে মন দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক নতুন চুক্তি হ'ব পাৰে বুলি কৈছে। গতিকে ইয়াৰ চৰ্তসমূহৰ প্ৰতিও আপুনি ভালদৰে মনোযোগ দি পেলাই বা ভালদৰে চোৱা চিতা কৰি তাৰপিছতহে চহী কৰিব। চাকৰি পাবলৈ চেষ্টা কৰি থকা মানুহৰ পৰা আশা থাকিব আৰু অৰ্থাৎ কৈছে যে যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে আজি কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘৰতো এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো মধুৰ হৈ থাকিব। অৰ্থাৎ কৈছে যে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে আৰু ঘৰত সুখৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে। আৰু যিসকলে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে। ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন লোৱা উচিত, লগতে খাদ্যাভ্যাস সুষম কৰি ৰখাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ যিসকল লোকে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকে আজি নিজৰ বিশেষ যত্ন ল'ব লাগিব বা নিজৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগিব বুলি কৈছে আৰু লগতে কৈছে যে খাদ্যাভ্যাস সুষম কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কামৰ প্ৰতিটো দিশ বিবেচনা কৰি তাৰ ওপৰত কাম কৰিব লাগিব। সৰু সৰু লাভৰ সুযোগ থাকিব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ কামৰ প্ৰতিটো দিশ, মানে আপুনি যি কামেই নকৰক কিয় আপুনি কামৰ প্ৰতিটো দিশ বিবেচনা কৰিব লাগিব আৰু তাৰ ওপৰত আপুনি কাম কৰিব লাগিব। আৰু আপোনাৰ কৈছে যে আজি আপোনাৰ সৰু সৰু লাভৰ সুযোগ থাকিব বুলি কৈছে বা লাভৰ সৰু সৰু যিবিলাক উৎস আছে সেইবোৰ আপুনি আজি পাব বুলি কৈছে।
আপোনাৰ প্ৰতি পৰিয়ালৰ সদস্যৰ সহযোগিতামূলক আচৰণে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আৰু কৈছে যে আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত যিবোৰ সহযোগিতামূলক আচৰণ আছে সেইবোৰে আপোনাৰ মনোবল বৃদ্ধি কৰিব বুলি কৈছে। আপোনাৰ ল'ৰা-ছোৱালীৰ কিছুমান কাৰ্যকলাপৰ বাবে চিন্তা হ'ব আৰু ইয়াৰ বাবে আপোনাৰ কামৰ দক্ষতাটো প্ৰভাৱিত হ'ব পাৰে। অৰ্থাৎ কৈছে যে আপোনাৰ ল'ৰা-ছোৱালী বা সন্তানৰ যিবোৰ কাৰ্যকলাপ থাকিব সেইবোৰে আপোনাক চিন্তিত কৰিব বুলি কৈছে আৰু এইবোৰ চিন্তাই আপোনাৰ কৰ্মদক্ষতাটো প্ৰভাৱিত কৰিব বুলি কৈছে। ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰি উলিয়াওক। অতিৰিক্ত দায়িত্ব লোৱাৰ পৰিৱৰ্তে পৰিয়ালৰ সদস্যৰ লগত ভাগ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আপোনাৰ যিবোৰ ল'ৰা-ছোৱালীৰ পৰা আপোনাৰ সমস্যা পাব সেইবোৰ আপুনি ধৈৰ্য আৰু শান্তিৰে সমাধান বিচাৰি উলিয়াবলৈ আপুনি চেষ্টা কৰিব লাগিব। আৰু লগতে কৈছে যে আজি আপুনি অতিৰিক্ত দায়িত্ব লোৱাৰ পৰিৱৰ্তে আপুনি পৰিয়ালৰ সদস্য বা আন ব্যক্তিসকলৰ লগত কামবোৰ ভাগ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত উৎকৃষ্ট সুযোগ থাকিব। এতিয়া আপুনি সেইবোৰ কেনেকৈ জয় কৰিব পাৰে সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি বহু সুযোগ পাব বুলি কৈছে। গতিকে এইবোৰ আপুনি কেনেকৈ লাভ কৰিব সেয়া আপোনাৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি কৈছে। এই সময়ত কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। আৰু কৈছে যে এই সময়ত আজিৰ সময়ত আপুনি যদি কাৰোবাক অন্ধভাৱে বিশ্বাস কৰে বা বহুত বিশ্বাস কৰে তেন্তে আপুনি ক্ষতিৰ সন্মুখীন হ'ব বুলি কৈছে। চাকৰিৰ উপৰিও কিছু অংশকালীন কামৰ লগত জড়িত ধাৰণাটো গঢ় লৈ উঠিব আৰু চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ চাকৰিৰ উপৰিও আপোনাৰ যিবোৰ পাৰ্ট টাইম যিবোৰ কাম আছে সেইবোৰৰ কথাও আপোনাৰ মনলৈ আহিব বুলি কৈছে। ঘৰত সমৃদ্ধি থাকিব। মনোৰঞ্জনমূলক কাৰ্যসূচী কৰা হ'ব। প্ৰেমৰ সম্পৰ্কত বিবাহৰ লগত জড়িত ভূমিকা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি থাকিব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি মনোৰঞ্জনমূলক কাৰ্যসূচী আয়োজন কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে প্ৰেমৰ সম্পৰ্কত বিবাহৰ লগত জড়িত কিছু ভাল খবৰ পাব। কিছু দুৰ্বলতা আজি অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। প্ৰকৃতিৰ সংগতো কিছু সময় কটাওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্যত দুৰ্বলতা থাকিব। গতিকে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ যত্ন কৰক আৰু লগতে কৈছে যে আপুনি প্ৰকৃতিৰ সংগতো কিছু সময় কটাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আৱেগৰ সলনি ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি সিদ্ধান্ত ল'ব পাৰিব। অৰ্থাৎ আজি সিংহ ৰাশি জাতকে আৱেগৰ সলনি আপুনি ব্যৱহাৰিকভাৱে যিবোৰ প্ৰেক্টিকেল সেইবোৰৰ দ্বাৰা আপুনি কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি আপোনাৰ সিদ্ধান্ত ভালদৰে ল'ব পাৰিব বুলি কৈছে। আপুনি সামাজিক আৰু ব্যক্তিগত কামত ব্যস্ত থাকিব। সম্পত্তি সম্পৰ্কীয় সমস্যা সমাধান হ'লে সকাহ পাব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকে বেছিভাগ সময় সামাজিক আৰু ব্যক্তিগত কামত থাকিব বুলি কৈছে আৰু সম্পত্তি সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ সমাধান পালে আপোনাৰ মানসিক শান্তি লাভ কৰিব বুলি কৈছে। মনত ৰাখিব যে বিত্তীয় সম্পৰ্কীয় লেনদেনত কিছুমান ভুল হ'ব পাৰে আৰু কৈছে যে আজি আপোনাৰ যিবোৰ বিত্তীয় সম্পৰ্কীয় লেনদেন আছে সেইবোৰত কিছু ভুল হ'ব পাৰে বুলি কৈছে। গতিকে সাৱধানে সেইবোৰ লেনদেন কৰিব। ব্যক্তিগত কাম কাজ সম্পূৰ্ণ কৰাত অসাৱধান নহ'ব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটোৱেই ভাল হ'ব আৰু আপোনাৰ যিবোৰ ব্যক্তিগত কাম কাজ আছে সেইবোৰ আপুনি সম্পূৰ্ণ কৰাত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আৰু এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত আজি বাধা আহিব। ভাগ্যক দোষ আৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কাম কাজ সলনি কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপোনাৰ বাধা আহিব বুলি কৈছে। গতিকে আপুনি ভাগ্যক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আপোনাৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন কেনেদৰে সলনি কৰিব পাৰি বা উন্নত কৰিব পাৰি সেই বিষয়েহে চিন্তা কৰিলে আপোনাৰ ভাল হ'ব বুলি কৈছে। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য নিশ্চিতভাৱে ল'ব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ ওপৰত কাম কৰাৰ আগতে আপুনি ইয়াৰ লগত জড়িত সম্পূৰ্ণ তথ্য আপুনি আগতীয়াকৈ লৈ ল'ব। চাকৰিৰ লগত জড়িত কিছু ভাল খবৰ পাব যুৱক যুৱতীসকলে। অৰ্থাৎ কৈছে যে চাকৰিৰ সন্দৰ্ভত বিচাৰি থকা বা সুযোগ বিচাৰি থকা যুৱক যুৱতীসকলে আজি ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত আৱেগিক ঘনিষ্ঠতা বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে কৈছে যে প্ৰেমিক প্ৰেমিকাৰ মাজতো আৱেগিক সম্পৰ্ক গঢ় লৈ উঠিব বুলি কৈছে। আৰ্থিক সমস্যাৰ বাবে মনত দুখ আৰু হতাশাৰ অৱস্থা আহিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি নিশ্চয় গুৰুত্ব দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৰ্থিক সমস্যাৰ বাবে মনত দুখ আহিব বুলি কৈছে আৰু লগতে হতাশাৰ পৰিস্থিতিও উদ্ভৱ হ'ব বুলি কৈছে। গতিকে আপুনি ধ্যান আৰু যোগাসনৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিয়ক।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সম্পত্তি সম্পৰ্কীয় কিছুমান কাম হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকৰ যিবোৰ সম্পত্তি সম্পৰ্কীয় কাম আছে সেইবোৰ আজি হ'ব পাৰে বুলি কৈছে, সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। আৰু যুৱক যুৱতীসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত হ'ব, মাথো তেওঁলোকে পূৰ্বতকৈ অধিক কষ্ট কৰিব লাগিব। আৰু কৈছে যে যুৱক যুৱতীসকলৰ যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা আছে তেওঁলোকে সেইবোৰত আজি ভাল ফলাফল লাভ কৰিব বুলি কৈছে, কিন্তু তেওঁলোকে পূৰ্বতকৈ আৰু অধিক কষ্ট কৰাৰ চেষ্টা কৰিব লাগিব। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব আৰু যিবোৰ বন্ধ হৈ আছিলে আয়ৰ উৎসসমূহ সেইবোৰ আজি পুনৰ আৰম্ভ হ'ব বুলি কৈছে। বাজেটক আওকাণ নকৰিব, অৱশ্যে খৰচ এতিয়াও একেই থাকিব। অৰ্থাৎ কৈছে যে আজি আপুনি বাজেটক আওকাণ নকৰিব, আপুনি যি বাজেট বনাই লৈছে সেইমতে আপুনি খৰচ আদি কৰিব। আৰু লগতে কৈছে যে খৰচ এতিয়াও একেই থাকিব বুলি কৈছে। আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব, কিন্তু আপোনাৰ আত্মবিশ্বাসে আপোনাক শক্তিশালী কৰি ৰাখিব। আৰু কৈছে যে আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা বাঢ়িব পাৰে বুলি কৈছে, কিন্তু আপোনাৰ আত্মবিশ্বাসে আপোনাক শক্তিশালী কৰি ৰাখিব বুলি কৈছে। ব্যৱসায়িক কাম কাজ আৰু উন্নত হ'ব, বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। ব্যৱসায়িক কাম কাজ আৰু অধিক উন্নত হ'ব বুলি কৈছে, আগৰ তুলনাত ভাল হ'ব বুলি কৈছে। আৰু বিপণন সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। এজন ডাঙৰ বিষয় বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ কৈছে যে এজন ডাঙৰ বিষয়া চৰকাৰী বিষয়া হ'ব পাৰে বা কোনো ব্যৱসায়ী বিষয়া হ'ব পাৰে বা ৰাজনীতিবিদৰ সৈতেও আপুনি সাক্ষাৎ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। তেওঁলোকৰ লগত যি সাক্ষাৎ হ'ব আপুনি তাৰ পৰা লাভজনক কিবা এটা পাব বুলি কৈছে। কৰ্মচাৰীৰ পৰা উপযুক্ত সহযোগিতা থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কৰ্মচাৰীৰ পৰা আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব বুলি কৈছে। বিবাহিত জীৱনত উন্নত সমন্বয় বজাই ৰাখিবলৈ সময়মতে নিজৰ আচৰণত উপযুক্ত পৰিৱৰ্তন আনিব লাগিব। অৰ্থাৎ কৈছে যে বৈবাহিক জীৱনত যদি আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰি আছে তেন্তে আপুনি সেইবোৰ সমন্বয় বজাই ৰাখিব লাগিব। আৰু লগতে কৈছে যে আপুনি নিজৰ আচৰণত পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে। মানসিক চাপ আৰু উদ্বেগৰ বাবে অনিদ্ৰাৰ দৰে অভিযোগ থাকিব পাৰে, ধ্যানৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। আৰু কৈছে যে আজি আপোনাৰ মানসিক চাপৰ বাবে অনিদ্ৰা টোপনি নোযোৱাৰ দৰেও পৰিস্থিতি হ'ব পাৰে বুলি কৈছে। গতিকে কিছু সময় ধ্যান কৰিলে আপোনাৰ সেই সমস্যাটো নাইকিয়া হৈ যাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটো আনন্দৰে ভৰা হ'ব, বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতেও বৈঠক অনুষ্ঠিত হ'ব। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ দিনটো আনন্দৰে ভৰা হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে আপুনি বৈঠকত মিলিত হ'ব পাৰে বুলি কৈছে। সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি থাকিব। অৰ্থাৎ আজি কৈছে যে আপোনাৰ যি সম্পত্তি সম্পৰ্কীয় সমস্যা আছে সেইবোৰ আজি সমাধান হোৱাৰ পথত বুলি কৈছে, গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। মনত ৰাখিব যে উৎসাহৰ বাবে খৰখেদাকে কোনো কাম কৰিব নালাগে, যাৰ ফলত ক্ষতি হ'ব পাৰে। আৰু আপোনাক আজি পৰামৰ্শ দিয়া হৈছে যে আজি আপোনাৰ মনৰ আনন্দ বা উৎসাহৰ বাবে কোনো কাম খৰখেদাকে নকৰিব, নহ'লে আপুনি নিজৰে ক্ষতি কৰিব পাৰে। ঋণ লোৱাৰ পৰিস্থিতিৰ পৰা আজি আঁতৰত থাকক। কিছুমান অশুভ তথ্য লাভ কৰাৰ বাবে আপোনাৰ মনটো বিচলিত হ'ব। আৰু কৈছে যে আজি আপুনি ঋণ লোৱাৰ পৰিস্থিতি উদ্ভৱ হ'লেও আপুনি সেইবোৰৰ পৰা আঁতৰত থাকিব বুলি আপোনাক পৰামৰ্শ দিছে। আৰু কিছুমান অশুভ তথ্য বা অশুভ খবৰ পালে আপোনাৰ মনটো বিচলিত হ'ব পাৰে বুলি কৈছে। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ যিকোনো পৰিকল্পনা ভুল হ'ব পাৰে, গতিকে আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰিব আৰু কেৱল আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত গুৰুত্ব দিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে। আৰু কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনাৰ যিকোনো পৰিকল্পনা ভুল হ'ব পাৰে বুলি কৈছে, গতিকে আনৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ নকৰি কেৱল নিজৰ কৰ্মক্ষমতাৰ ওপৰত গুৰুত্ব দিলে ভাল হ'ব বুলি কৈছে। ৰিয়েল ষ্টেট ব্যৱসায়ত লাভ হ'ব। অৰ্থাৎ কৈছে যে যিসকল ব্যক্তি ৰিয়েল ষ্টেটৰ সৈতে জড়িত তেওঁলোকৰ আজি লাভ হ'ব বুলি কৈছে। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব, প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু কৈছে যে আপোনাৰ পৰিয়ালৰ কোনো এজন ব্যক্তি বা সদস্যৰ
যিকোনো ক্ষেত্ৰতে সাফল্য পালে আপোনাৰ ঘৰখনত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে। অধিক প্ৰদূষণ আৰু ভিৰ থকা ঠাইলৈ যোৱা এৰক। অসংক্ৰমণ বা কাহ বা চৰ্দিয়ে আপোনাক দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব। আৰু আপোনাক কৈছে যে আজি আপুনি অধিক প্ৰদূষণ থকা ঠাই বা ভিৰ হৈ থকা ঠাইলৈ আপুনি যোৱাটো মানে এৰক বুলি কৈছে, কাৰণ আপুনি কাহ চৰ্দি আদি আপোনাৰ হ'ব পাৰে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি ভাল হ'ব। অভিজ্ঞ লোকক লগ পালে নতুন শক্তিৰ যোগান ধৰা হ'ব। যিকোনো লক্ষ্যত উপনীত হোৱাত ভাইসকলৰ পৰাও ভাল সমৰ্থন পাব। অৰ্থাৎ আজি বৃশ্চিক ৰাশি জাতকক কৈছে যে আজি দিনটো আপোনাৰ আৰম্ভণি ভাল হ'ব বুলি কৈছে আৰু কোনো আপোনাৰ অভিজ্ঞ ব্যক্তিক লগ পালে আপুনি নতুন শক্তিৰে ভৰা বুলি অনুভৱ কৰিব আৰু যিকোনো লক্ষ্যত আপুনি আজি উপনীত হোৱাত আপোনাৰ ভাইসকলৰ পৰা সমৰ্থন পাব বুলি কৈছে। এই সময় কঠোৰ পৰিশ্ৰম কৰাৰ সময়। আপুনিও আকাংক্ষিত ফলাফল পাব। গতিকে অপ্ৰয়োজনীয় বিচৰণ আৰু বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব। অৰ্থাৎ আজি আপোনাক কৈছে যে আপোনাৰ এই সময়টো কঠোৰ পৰিশ্ৰম কৰাৰ সময় বুলি কৈছে। গতিকে আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব পাৰে, কিন্তু যদি আপুনি অপ্ৰয়োজনীয় যিবোৰ বিচৰণ আছে বা বন্ধু বান্ধৱীৰ লগত আড্ডা আছে সেইবোৰ যদি সময় নষ্ট নকৰে। আৰু আজি কৈছে যে বাজেটতকৈ ব্যয়ৰ সম্ভাৱনা আছে, যাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে। ভাগ্য আৰু গ্ৰহৰ ট্ৰেনজিটে ব্যৱসায়ত আপোনাৰ পক্ষত কাম কৰি আছে। এই সময়ত কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন হ'ব, যিটো ইতিবাচক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত ভাগ্য আৰু গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ ব্যৱসায় আপোনাৰ পক্ষত ৰাখিব বুলি কৈছে আৰু এই সময়ত কৰ্মক্ষেত্ৰৰ যিবোৰ আভ্যন্তৰীণ ব্যৱস্থা আছে সেইবোৰ কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু যিটো আপুনি যদি কৰে তেন্তে আপুনি ইতিবাচক ফলাফলো লাভ কৰিব বুলি কৈছে। আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাত মনোনিৱেশ কৰিলে আপোনাক আপোনাৰ লক্ষ্যৰ ওচৰলৈ লৈ যাব আৰু কৈছে যে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনা আছে সেইবোৰ যদি আপুনি আজি কৰে তেন্তে আপোনাৰ লক্ষ্যৰ ওচৰলৈ আৰু অধিক আগবঢ়াই লৈ যাব বুলি কৈছে। কোনোবা বাহিৰৰ মানুহৰ বাবে ঘৰৰ ব্যৱস্থাত ব্যাঘাত জন্মিব পাৰে। সাৱধান হওক, কাৰণ ই আপোনাৰ বিবাহিত জীৱনতো প্ৰভাৱ পেলাব। অৰ্থাৎ কৈছে যে আজি কোনো বাহিৰৰ ব্যক্তিৰ বাবে আপোনাৰ ঘৰৰ ব্যৱস্থা বিশৃংখল হ'ব পাৰে বুলি কৈছে বা সমস্যা বাঢ়িব পাৰে বুলি কৈছে। গতিকে আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ ই আপোনাৰ বিবাহিত জীৱনতো প্ৰভাৱ পেলাব বুলি কৈছে। চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব, কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো উপযুক্ত নহ'ব। অৰ্থাৎ কৈছে যে আপোনাৰ যি স্বাস্থ্য সম্পৰ্কীয় সমস্যা চলি আছে সেই তাৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে, কিন্তু বৰ্তমানৰ যি বতৰ ব্যৱস্থা হৈ আছে তাৰ বাবে আপুনি অসাৱধান হোৱাটো আপোনাৰ বাবে উপযুক্ত নহ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে। নিজৰ অধিপত্য দেখুৱাবলৈ এইটোৱে উত্তম সময়। অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকৰ বাবে গ্ৰহৰ অৱস্থান উত্তম হৈ আছে বুলি কৈছে। গতিকে যদি আপুনি অধিপত্য দেখুৱাব বিচাৰিছে তেন্তে এইটোৱে আপোনাৰ বাবে উত্তম সময় বুলি কৈছে। যদি আপুনি সম্পত্তি বা বিনিয়োগ সম্পৰ্কীয় যিকোনো কামৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি উপযুক্ত সফলতা লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি সম্পত্তি বা কোনো বিনিয়োগ কৰিব বিচাৰিছে বা অন্য কিছু জেগাত বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আজি আপোনাৰ বাবে উপযুক্ত সময় বুলি কৈছে আৰু তাত আপুনি সফলতাও লাভ কৰিব বুলি কৈছে। যিকোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি মনটো সুখী হ'ব। সামাজিক আৰু ৰাজনৈতিক কামত গুৰুত্ব বাঢ়িব। অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো ধৰণৰ তথ্য লাভ কৰি আপুনি মনত সুখ পাব বুলি কৈছে আৰু লগতে কৈছে যে আপুনি সামাজিক আৰু ৰাজনৈতিক কামবোৰত গুৰুত্ব বাঢ়িব বুলি কৈছে। মনত ৰাখিব, আপুনি কিবা আইনী সমস্যাত আজি পৰিব পাৰে, যাৰ বাবে যান বাহনৰ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আইনী সমস্যাত আপুনি জড়িত হ'ব পাৰে বুলি কৈছে। গতিকে আপুনি যান বাহন নিয়ম নীতি মানি চলাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ সময়ত প্ৰথম সঠিক গৱেষণা কৰক আৰু যিকোনো ধৰণৰ ভ্ৰমণ আজি পিছুৱাই দিয়ক। অৰ্থাৎ কৈছে যে যদি আপুনি আজি ডাঙৰ বিনিয়োগ কৰিব বিচাৰিছে তেন্তে আপুনি তাৰ বাবে ভাল গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু যিকোনো ধৰণৰ আজি ভ্ৰমণ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। কিছু নতুন পৰিকল্পনাও কৰা হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি কাম কাজ আছে সেইবোৰত আপুনি উন্নতি লাভ কৰিব বুলি কৈছে আৰু কিছু নতুন পৰিকল্পনাও আজি ব্যৱসায়িক ক্ষেত্ৰখনত কৰিব পাৰে।
মাত্ৰ অলপ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ কৈছে যে অলপ আপুনি জ্ঞানেৰে আপুনি অলপ আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰ আছে তাত আপুনি পৰিকল্পনা কৰিব পাৰে বুলি কৈছে সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰাও আপুনি সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ আয়ৰ উৎস আজি বৃদ্ধি পাব স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব অৰ্থাৎ কৈছে যে স্বামী স্ত্ৰীৰ মাজত আজি সম্পৰ্ক মধুৰতাপূৰ্ণ হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে বৰ্তমানৰ বতৰৰ বাবে এলাৰ্জিৰ দৰে কিছু সমস্যা হ'ব পাৰে যাৰ বাবে পেটৰ সংক্ৰমণৰ দৰে সমস্যাও হ'ব পাৰে অৰ্থাৎ কৈছে যে আজি বতৰৰ বাবে আপোনাৰ এলাৰ্জিৰ দৰে সমস্যা থাকিব বুলি কৈছে আৰু লগতে পেটৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে বুলি কৈছে গতিকে আপুনি আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মকৰ ৰাশি জাতকৰ আজি সৃষ্টিশীল আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি প্ৰৱণতা বাঢ়িব আপোনাৰ ওচৰৰ কোনোবা এজনক তেওঁৰ বিপদত সহায় কৰি আপুনি আধ্যাত্মিক সুখ লাভ কৰিব অৰ্থাৎ আজি কৈছে যে মকৰ ৰাশি জাতকৰ কিছু সৃষ্টিশীল কামে আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি প্ৰৱণতা বাঢ়িব বুলি কৈছে মানে আগ্ৰহ বাঢ়িব বুলি কৈছে আৰু আপোনাৰ কোনোবা এজন ওচৰৰ ব্যক্তিক আপুনি বিপদত সহায় কৰি আপুনি আধ্যাত্মিক সুখ লাভ কৰিব বুলি কৈছে যদি আদালত সম্পৰ্কীয় কোনো কাৰ্যবিধি চলি আছে তেন্তে আজি ইতিবাচক ফলাফল লাভ কৰিব অৰ্থাৎ আপোনাৰ যদি কোনো বিষয় আদালতত চলি আছে বা মানে আদালতৰ মজিয়াত আছে তেন্তে আপুনি আজি ইয়াত ইতিবাচক ফলাফল লাভ কৰিব বুলি কৈছে আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে এটা কথা মনত ৰাখিব যে চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব অৰ্থাৎ কৈছে যে আজি আপোনাৰ নিজৰ অসাৱধানতাৰ বাবে বা নিজৰ ভুলৰ বাবে কিছুমান সমস্যা বাঢ়িব পাৰে বুলি কৈছে আৰু আপুনি মনত ৰাখিব লাগিব যে আপুনি আজি বেছি চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব বুলি কৈছে ব্যৱসায়িক কামৰ লগত জড়িত ওচৰৰ ভ্ৰমণ হ'ব পাৰে এই সময়ত পৰিস্থিতি বৰ বেছি লাভজনক নহয় কিন্তু তথাপিও কাম-কাজৰ উন্নতি হ'ব অৰ্থাৎ কৈছে যে ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত যিকোনো ভ্ৰমণ আজি হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ আজি ব্যৱসায়িক পৰিস্থিতি বৰ বেছি লাভজনক নহ'ব কিন্তু আপোনাৰ কাম-কাজৰ উন্নতি হ'ব বুলি কৈছে স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে ঘৰতে উন্নত ব্যৱস্থা বজাই ৰাখিব প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বামী স্ত্ৰীৰ পাৰস্পৰিক যি সম্পৰ্ক আছে তাৰ জৰিয়তে আপোনাৰ ঘৰৰ উন্নত ব্যৱস্থা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে আপুনি ইজনে সিজনৰ অনুভৱক সন্মান কৰা উচিত বুলি কৈছে দৈনন্দিন নিয়ম অনিয়মিত কৰিলে পেটৰ বিষ হ'ব পাৰে অৰ্থাৎ কৈছে যে আপুনি আজি দৈনন্দিন যি নিয়ম নীতি চলি আছে সেইবোৰ যদি অনিয়মিতভাৱে কৰে তেন্তে আপোনাৰ পেটৰ বিষ আদি হ'ব পাৰে বুলি কৈছে গতিকে অসাৱধান নহ'ব অলপ অসাৱধানতাই ক্ষতি কৰিব পাৰে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কুম্ভ ৰাশি জাতকৰ আজি কোনো কাম আদিত আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা সন্মানিত হ'ব অৰ্থাৎ কুম্ভ ৰাশি জাতকে আজি কাম আদিত আপোনাৰ যি ব্যক্তিত্ব আছে তাৰ দ্বাৰা আপুনি সন্মান পাব বুলি কৈছে এই সময়ত বহু খৰচৰ সৃষ্টি হ'ব কিন্তু আপোনাৰ উন্নত আয়ৰ বাবে আৰ্থিক সমস্যা নহ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ খৰচ বৃদ্ধি পাব বুলি কৈছে কিন্তু আপোনাৰ যি আয়ৰ উৎস আছে বা উন্নত আয় আছে তাৰ বাবে আপুনি আৰ্থিক সমস্যাত নপৰিব বুলি কৈছে আপোনাৰ ব্যক্তিগত বিষয়ক আনক হস্তক্ষেপ কৰিব নিদিব অৰ্থাৎ কৈছে যে আপোনাৰ যি ব্যক্তিগত বিষয় আছে সেইবোৰত আপুনি বেলেগৰ হস্তক্ষেপ হ'বলৈ নিদিব বুলি কৈছে অন্যথা আপোনাৰ দৈনন্দিন কাম-কাজত বিঘিনি ঘটিব নিজৰ খং নিয়ন্ত্ৰণ কৰি ধৈৰ্য আৰু শান্তি বজাই ৰাখক অৰ্থাৎ কৈছে যে আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ধৈৰ্য আৰু শান্তি বজাই ৰাখিলে আপোনাৰ ইতিবাচকতা অনুভৱ কৰিব ঈৰ্ষাৰ বাবে কোনোবাই আপোনাৰ পিঠিৰ পিছফালে নেতিবাচক উৰাবাতৰি বিয়পাব পাৰে অৰ্থাৎ কৈছে যে কোনোবাই হিংসা কৰি আপোনাৰ পিছফালে নেতিবাচক বাতৰি আপোনাৰ বিৰুদ্ধে বিয়পাব পাৰে বুলি কৈছে ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু নতুন যোগাযোগৰ সৃষ্টি হ'ব অৰ্থাৎ কৈছে যে আপোনাৰ ব্যৱসায়িক যি ক্ষেত্ৰ আছে তাত আপুনি প্ৰভাৱশালী কোনো ব্যক্তিক লগ পালে আপুনি সুযোগ পাব বুলি কৈছে আৰু নতুন যোগাযোগৰো সৃষ্টি হ'ব বুলি কৈছে যিকোনো ধৰণৰ চুক্তি কৰাৰ সময়ত সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ হ'ব অৰ্থাৎ আজি ব্যৱসায়িক যি ধৰণৰ চুক্তি নকৰক কিয় তাত আপুনি অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে
এই সময়ত যন্ত্ৰপাতি আৰু কাৰিকৰী সম্পৰ্কীয় ব্যৱসায় সফল হ'ব। উচ্চপদস্থ বিষয়াৰ হেঁচাত চৰকাৰী চাকৰিয়াল অশান্তি পাব পাৰে। অৰ্থাৎ কৈছে যে আজি এই সময়ত আপোনাৰ যন্ত্ৰপাতি আৰু কাৰিকৰী সম্পৰ্কীয় যি ব্যৱসায় আছে তাত আপুনি সফল হ'ব বুলি কৈছে। আৰু যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে উচ্চপদস্থ বিষয়াৰ পৰা অশান্তি পাব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক মানহানিৰ কাৰণ হৈ পৰিব পাৰে, গতিকে সাৱধান হওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু আপোনাৰ বিবাহ বহিৰ্ভূত প্ৰেমে আপোনাক মানহানি কৰিব পাৰে বুলি কৈছে, গতিকে আপুনি আজি সাৱধানে চলিব। পৰিয়ালৰ কোনো সদস্যৰ অৱনতি ঘটাৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। তেওঁলোকৰ উপযুক্ত চিকিৎসা আৰু যত্ন লোৱাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বুলি কৈছে, গতিকে তেওঁলোকৰ প্ৰতি আপুনি অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি আপুনি কোনো বিশেষ কামৰ বাবে চেষ্টা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত সঠিক সফলতা লাভ কৰিবলৈ গৈ আছে। নিজৰ কামত মনোনিৱেশ কৰি থাকিলে আৰু মানুহে কোৱা কথাবোৰৰ প্ৰতি গুৰুত্ব নিদিলে আপোনাৰ উপকাৰ হ'ব। অৰ্থাৎ আজি কৈছে যে মীন ৰাশি জাতকৰ বিশেষ কোনো কামৰ বাবে যদি চেষ্টা চলাই আছিলে তেন্তে তাৰ সৈতে জড়িত সফলতা লাভ কৰিব বুলি কৈছে। আৰু আজি আপুনি নিজৰ কামত যদি মনোনিৱেশ কৰি থাকে আৰু বেলেগে কি কৈছে নাই কোৱা সেইবোৰত যদি গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ আজি উপকাৰ হ'ব বুলি কৈছে। ঘৰতে যিকোনো শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব। অৰ্থাৎ ঘৰতে কোনো ধৰণৰ যদি অনুষ্ঠানৰ কথা পৰিকল্পনা কৰিছে তেন্তে সেই বিষয়ে আজি আলোচনা হ'ব পাৰে বুলি কৈছে। যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। অৰ্থাৎ কৈছে যে আপুনি যদি আজি কোনো কামৰ কাৰণে পৰিকল্পনা কৰি আছে তেন্তে তাৰ সৈতে জড়িত যিবোৰ তথ্য আছে সেইবোৰ আপুনি লাভ কৰাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ আপোনাৰ চিন্তা বাঢ়িব। আপোনাৰ পৰিয়ালৰ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আপোনাৰ পৰিয়ালৰ বাহিৰৰ মানুহক এই ক্ষেত্ৰত হস্তক্ষেপ কৰিব নিদিব। আৰ্থিক অৱস্থা আজি স্বাভাৱিক হ'ব, কিছু উত্থান পতন হ'ব, কিন্তু আপোনাৰ সকলো কষ্ট আৰু আত্মবিশ্বাসেৰে পৰিস্থিতি আপোনাৰ অনুকূল কৰি তুলিব পাৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ব্যৱসায়িক ক্ষেত্ৰখনৰ আৰ্থিক অৱস্থা আছে সেইটো আপোনাৰ স্বাভাৱিকেই হৈ থাকিব। কিছু উত্থান পতনো হ'ব বুলি কৈছে, কিন্তু আপোনাৰ যি কঠোৰ পৰিশ্ৰম আছে আৰু আত্মবিশ্বাস আছে তাৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে। বিষয়াসকল নিয়োজিত লোকৰ সৈতে সুখী হ'ব। অৰ্থাৎ কৈছে যে যিসকল ব্যক্তি চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কাম কাজৰ প্ৰতি আজি বিষয়াসকল সুখী হ'ব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হ'ব। এই সময়ত বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্ক দুয়োটাতে ভুল বুজাবুজিৰ অনুমতি নিদিব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে আৰু লগতে কৈছে পৰিয়ালৰ ব্যৱস্থা অনুশাসিতও থাকিব বুলি কৈছে। এই সময়ত বিবাহিত জীৱন আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নিদিবলৈ আপোনাক আজি পৰামৰ্শ দিছে। মূৰৰ বিষ আৰু স্নায়ু টান হোৱাৰ দৰে সমস্যা হ'ব পাৰে। মাজে মাজে জিৰণি লোৱাটো নিশ্চিত কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ মূৰৰ বিষ আৰু স্নায়ু টান হোৱাৰ দৰে সমস্যা থাকিব বুলি কৈছে, গতিকে আপুনি কামৰ মাজতে সময়ে সময়ে জিৰণি লোৱাটো নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।